আৰু এইয়া আপোনালোকে শুনিলেইতো তাৰে কথা। আমি আজি এনেকুৱা এখন ঠাইত গৈছোঁ য'ত ফটো নুথাকা থাকিবই নোৱাৰে। আৰু এয়া তাইৰ হাতত ধৰি কৈছোঁ যে তই মোৰ হাত এৰাই নিদিবি আৰু যেতিয়ালৈ ঘৰত নাহোঁ। আৰু ইমান গৰম দিছে আৰু গাড়ীত বহি আছোঁ আমি। আৰু গৰমটো তাৰপিছত মানুহবিলাক আহি পোৱা নাই। তাৰপিছত ৰখি তাৰপিছত অৱশেষত গোটেই মানুহ আহি পালে। তাৰপিছত ধুনীয়াকৈ আমি যাই আছোঁ আৰু কথা পাতি ধুনীয়াকৈ। আৰু এয়া মানে আজি এখন সেই আছিল, ভাত মুখত দিয়া আছিল আৰু ওচৰৰে বৰমাই হয় আৰু ওচৰৰে। চ' এয়া আমি আহিছোঁ ধাৰেশ্বৰী মন্দিৰ। আৰু আহি আমি এয়া ভৰি ধুবৰ কাৰণে এয়া পুখুৰী এটা আছে আৰু তাতে আমি ভৰি হাত ধুই আহিলোঁ। আৰু তাৰপিছত চাকি ধূপ লৈ ধুনীয়াকৈ আহিছোঁ। তাৰপিছত আমি যাম আকাশী গংগাত। চ' সেইকাৰণে আমি পানীৰ বটল লৈছোঁ আৰু এয়া গুণগুণাই গৈছে। Hey guys, আমি এয়া পাহাৰত বগাই আছোঁ আৰু ইমান ভাগৰ ধৰিছে আৰু সেইকাৰণে এয়া চিপ লৈ আহিছিলোঁ আমি। চ' এতিয়া খাওঁ। আমি আৰু আহি পাব হৈছোঁ গাইজ। আকাশী গংগা আপোনালোকক দেখাই আছোঁ দেই। হয়নে গুণগুণ? ভাগৰ ধৰিছে না গুণগুণ? ভাগৰ ধৰিছে আৰু বেছি আৰু দূৰ নাই, আমি পামে আৰু গাইজ। আপোনালোকে দেখিছে চাগে হালত মোৰ কেনেকুৱা হৈছে। পিছে দেখি টানি নানিবি দেই। ইহঁতে অলপ যায় আৰু অলপ বহে। এয়া আমি আহি দেখিলোঁ আজি যিহেতু শাওণৰ মাহৰ লাষ্টটো দেওবাৰ। চ' সেইকাৰণে ভোলেনাথৰ আৰু ভোলেবমৰ এয়া মানুহবিলাক আহি আছে। আৰু ইয়াতে যিহেতু শিৱলিংগ আছে ওপৰৰ পৰা আহে। চ' সকলোবোৰ ইয়াতে আহিছে আৰু আমিও আজি সেইকাৰণে আহিছোঁ। আমিও পালি আছোঁ সোমবাৰ যিহেতু। আমিও সেইকাৰণে আজি যিহেতু একেলগে ভোগো আছিল সেইকাৰণে আজিয়ে আহিলোঁ। আৰু সোমবাৰ আৰু কালি আহি নাথাকোঁ, আজিয়ে আহিছোঁ দিয়ক আৰু একো নহয়। আৰু এয়া দেখিছেনে বিস্মৃতি গোটেই ভাগত ধৰিছে। আৰু এয়া গুণগুণ আছে, গুণগুণৰো ভাগত ধৰিছে। এয়া দাদা সিহঁতে মানে আহে আৰু বহে। মই কৈছোঁ যে ইয়াতে ৰখি থাকি লাভ নাই, অলপ সোনকালে যাওঁ, যিমান ৰখা ইমান ভাগত ধৰিব হয়নে। চ' এয়া আমি আহি পালোঁৱে আৰু দিয়ক। আৰু এয়া লাষ্ট ষ্টেপ আৰু এয়া আমি আহি পালোঁ দিয়ক। আৰু এয়া আজি মই যে কৈছিলোঁ আৰু এয়া ভক্ত এয়া সেৱা লৈ আছে। ইয়াতো আছে শিৱ সেয়ে আৰু এই ওপৰৰ পৰা প্ৰথমতে আহিছে, আহি কিনে ইয়াতে সেৱা কৰি আছে ধুনীয়াকৈ ভোলেবমৰ মানুহবিলাক আৰু এইবিলাক। তাৰপিছত আৰু এয়া ওপৰৰ পৰাই চাব দেই, ইমান ধুনীয়া ভিউ আহে ওপৰৰ পৰা। এয়া দেখিছেনে? মোৰ কেমেৰাটো ইমান ভাল নহয় যিহেতু সেইকাৰণে ইমান ভালকৈ দেখা পোৱা নাই। আৰু ইমান ভাগত ধৰিছে যিহেতু মই ইমান সেয়াও কৰি থকা নাই, ইমান ভাগত ধৰিছে। তাৰপিছত ইয়াতে আমি অলপমান বহিছোঁ দিয়ক। এয়া ইহঁতেও বহিছে আৰু ইহঁতে ইমান সৰু হয় হয়নে। ইহঁতেও একবাৰ কোৱা নাই যে নাযাওঁ যৌ আমি, তেওঁ ধুনীয়াকৈ গৈছে আৰু এতিয়া আমি বহিছোঁ দিয়ক। তাৰপিছত আমি এইবাৰ ওপৰত উঠিম হাই দিছোঁ আৰু তাৰপিছত আৰু এয়া হ'ল আকাশী গংগা। এই তলৰ পৰা আৰু এনেকুৱাকৈ ওপৰৰ পৰা আৰু আপোনালোকে আহিলে আৰু কোনোবাই ধুনীয়াকৈ ধৰি যাব দেই, একদম বহুত পিছল হয় দেই। আৰু আমি আহি পালোঁৱেই দিয়ক। আকাশী গংগা ভগৱানৰ নাম লৈ, শিৱৰ নাম লৈ আমি আহি পালোঁ। এইয়া আপোনালোকে চাব দেই, এয়া দেখিছেনে শিৱলিংগ ইমান ধুনীয়াকৈ ক'ৰ পৰা ইমান ভগৱানৰ কি সেই দেখিছেনে, ইমান ধুনীয়াকৈ পানী পৰি আছে। আৰু এয়া আমাৰ পানী লৈছে আৰু পানী লৈ আহে আৰু আহি কিনে ঘৰত মন্দিৰত অলপমান সেই কৰি দিয়ে আৰু এই আৰু আপোনালোকে নাভাবিব যে কেৱল ভিডিঅ' কৰি আছে, ভিডিঅ' কৰি থকা নাই। প্ৰথমতে সেৱা কৰিছোঁ, সেৱা কৰা হোৱাৰ পিছত এনেকৈ ভিডিঅ' কৰিছোঁ, আপোনালোকক দেখাব লাগিব হয়নে। চ' সেইকাৰণে ভিডিঅ' কৰিছোঁ দিয়ক আপোনালোকক, যিহেতু মই ভিডিঅ' বনাই দেখাওঁ। ইয়াত দেখিছে ইমান ধুনীয়াকৈ পানী পৰি আছে। আৰু ইয়াত এইখিনিত মানে ফ্ৰিজতকৈ বহুত বঢ়িয়া লাগে আৰু বহুত ঠাণ্ডা আৰু এয়া আমি আহি পালোঁৱে দিয়ক। আৰু তাৰপিছত আমিও অলপ ইয়াতে ৰৈছোঁ আৰু এতিয়া আমি ভোগ খাই আহিছোঁ দিয়ক এতিয়া। আৰু মানুহ দেখিছে নে, পিছফালে দেখিছে নে কিমান মানুহ, আগফালে পিছফালে পুৰা সমান মানুহ। ওলাব গাড়ী ওলাব চিট ৰাখবৰ কাৰণে আমি সোনকালতে আহিছোঁ, দৌৰি আছোঁ, ভাতকেইটা খাই কি আহিছোঁ আৰু হয়নে। কি কয় গুণগুণ? এটা আহি বহি আছে কিমান দেৰি হ'ল।